মৰ্নিং ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈকে আজি স্বাগতম জনাইছোঁ। তো আজি মই আছোঁ ইটানগৰত। এতিয়া ইটানগৰ হোটেলৰ পৰা ওলালোঁ। দেখিছে নহয়, বৰষুণ পূৰা পৰি আছে। ৰেইনকোট পিন্ধি লৈছোঁ। চাওক, অলপ দেৰিকৈ আমি তেল ভৰাম, তাৰপিছত ডাইৰেক্ট জিৰ'লৈকে ওলাই যাম। তো বৰষুণটো অলপ কমিলে ভাল আছিলে, কিন্তু পূৰা বৰষুণ দি আছে। কমা আশা একেবাৰে কম। তো নাজানো আৰু কি হয়, আপোনালোকক আজি ভিডিঅ' কেনেকৈ কিমান কি দেখাব পাৰোঁ নাজানো, গম নাপাওঁ। তো ব'লক গৈ থাকোঁ। তো গাইজ, তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এয়া চাওক, ইটানগৰৰ চিটি হয়। অলপ আগত গ'লে এটা পেট্ৰল পাম্প আছে। পেট্ৰল পাম্পটোত তেল ভৰাম আৰু জিৰ'ৰ ৰাস্তালৈকে আমি সোমাই দিম, কাৰণ চিধা গ'লে কোনোবা বেলেগ চাইডে গৈ গম নাপাওঁ এইটো কোন চাইডে যায়। তো এইফালেদি এটা টাৰ্ণিং আছে, টাৰ্ণিংটো ল'লে আমি জিৰ'ৰ ৰাস্তাত সোমাই যাম। তো গাইজ, এনেকৈ অলপ দূৰ আহি পেলাই ইয়াতে আকৌ বৰষুণটো আৰম্ভ হৈ গ'ল। কি যে হ'ব আৰু আজি নাজানো আৰু কি হয়। আপোনালোকক কিমানখিনি ভিডিঅ' দেখাব পাৰোঁ গম নাপাওঁ। তো চাই থাকিব ভিডিঅ'বিলাক, যিমান পাৰোঁ আপোনালোকক দেখাই যাম। এয়া চাওক, জিৰ'লৈকে আৰু 53 কিলোমিটাৰ আছে। তো মাজতে বৰষুণটো নাইকিয়া হৈছিলে, আকৌ বহুত বেছি বৰষুণ দি দিলে। আজি কি হ'ব গম নাপাওঁ আৰু কমিলে বৰষুণ। চাওক, অলপ আগত আহিলোঁ, আহি পেলাই এয়া আকৌ বৰষুণ কমি গ'ল। ভালেই হয় বৰষুণটো কমিলে। এনেকৈ আহি পালোঁ এখন ব্ৰিজ। এয়া চাওক, এনেকুৱা ব্ৰিজবিলাক কিবা ভাল লাগে ক্ৰছ কৰি পেলাই। সেইটো কাৰণে আপোনালোককো এবাৰ দেখাই দিওঁ বুলি সেইকাৰণে ৰখি পেলাই ইয়াতে আপোনালোকক ভালকৈ দেখাই দিছোঁ ব্ৰিজখন। এতিয়া অলপ বৰষুণটো কমিছে, তো ভাল লাগিছে এতিয়া কমাৰ কাৰণে। এইফালে চাওক, এয়া চাওক ইমান ধুনীয়া। চাওক, ইয়াতে অলপ হিলছ আছে, কিন্তু ৰাস্তাটো অলপ বেয়া যেন লাগিছে আগত, নাজানো। এতিয়া বেয়া ৰাস্তা ষ্টাৰ্ট হৈ গ'ল মানে। তো ইমানো বেয়া নহয় এই ৰাস্তা, চাওকচোন। বেছি বেয়া নহয় বুলি ভাবিছিলোঁ, কিন্তু বহুত ডেঞ্জাৰাছ ৰাস্তা, কাৰণ ওপৰৰ পৰা পাহাৰবিলাক খহি শিলবিলাক পৰি আহি আছে, খহি আহি আছে। এয়া চাওক, ইয়াতে আৰু অকণমান ভাল ৰাস্তা পালোঁ। কিন্তু এনেকুৱা ৰাস্তাটো মানে কি, অলপ ভাল আৰু আগত অলপ বেয়া থাকে, এনেকুৱা ৰাস্তা। আমাৰ কি অৱস্থা হৈছে, আগত ইমান জোৰত বৰষুণ দিছে, গোটেই তিতি গ'ল, চব তিতি গৈছে। এতিয়া চব জোতা মোজা চব এইবিলাক এনেকুৱা হৈ পেলাই এতিয়া আমি চব খুলি পেলাইছোঁ। অলপ তেনেকৈ অলপ ৰখিম ইয়াতে, ৰখি পেলাই অলপ 10-15 মিনিটছমান শুকাব দিম। তাৰপাছত আমি ওলাই যাম ইয়াৰ পৰা জিৰ'লৈকে। আৰু জিৰ'লৈকে বেছি দূৰ নাই, 40 কিলোমিটাৰমান আছে। তো 40 কিলোমিটাৰমান আগত কি হয় আমি দেখাই দিম। আগত মানুহ বহুত আহিছে, বহুত গাড়ী দেখিছোঁ ৰাস্তাত, কিন্তু সেয়াই আৰু অলপ আগত বৰষুণ দিলে, সেইটোৱে অলপ বেয়া লাগিলে। বাকী এতিয়া ঠিকে আছে, অ'কে, ধুনীয়া ৰ'দ দিছে। ভগৱানেও চাইছে আমালৈ, আমি কাৰণ অলপ ভাবি আছিলোঁ ৰ'দ দিলে ভাল হ'ব বুলি। তো সেইটো কাৰণে তো এতিয়া অলপ শুকাব দিওঁ বস্তুখিনি, তাৰপাছত আকৌ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, পেকিং কৰি আছে আকৌ নতুন বস্তুবিলাক। অলপ বেগটো বেকা হৈছে, চিধা কৰি দি। এই চাওক, জিৰ'লৈকে আৰু আছে আমাৰ 32 কিলোমিটাৰ। তো ইয়াৰ পৰা আমি এতিয়া ওলাই যাম। এতিয়া ৱেডাৰো বহুত ভাল হৈ গ'ল, আকৌ পূৰা ৰ'দ দিছে, চাব পাৰে। চাওক কিমান ধুনীয়া নাজাৰা এটা। ৰখি ল'লোঁ ইয়াতে, কিবা এটা খাই লওঁ, কাৰণ দুপৰীয়া 1 বাজিলে এতিয়া। এতিয়া খাই লওঁ এখন হোটেলত। বলক, খাব সোমাইছোঁ। এখন চাওক মেনু, আৰু চাব নেকি এটা বস্তু, এইটো চাওক, ভিউ চাওক, চিকেন ফ্ৰাইড ৰাইচ হাফ এটা। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ জিৰ'। সোমালোঁ যেন তেন, ইমান কষ্টৰ মাজত। বহুত ভাল লাগিল আহি পেলাই। গুৱাহাটীৰ পৰা এতিয়ালৈকে বৰ্তমান 10 কিলোমিটাৰ হৈছে। তো চলালোঁ। একেদিনাই আহিব অলপ দিগদাৰ। আমি মানে প্ৰথম দিনা আহিলোঁ, ইটানগৰত থাকিলোঁ। তাৰপিছত আজি ৰাতিপুৱা মৰ্ণিং ইটানগৰৰ পৰা ওলাইছোঁ। ইয়াতে ৰেষ্টুৰেণ্টত কিবা এটা খাই লৈ ওলাম। আৰু বহুত মানুহ আহিছে ফালে ৰাস্তা, কিন্তু ৰাস্তা কিছু ধুনীয়া। আগত অলপ বেয়া ইটানগৰ পাৰ হৈ পেলাই, তাৰপাছত বহুত ভাল। চাওক
ফ্ৰেণ্ডছ এয়া সোমালো জিৰ' গেট সোমাইছো সোমাই পেলাই এটা নাজাৰা আপোনালোকক দেখাই আছো আপুনি চাওকচোন সাইডলৈকে গৈ আছো এয়া সব চাৰিওপিনে কেম্পে কেম্প এইবিলাক পাইন গছৰ মাজতো কেম্প আছে আগতো কেম্প আছে এতিয়া আমাৰ কেম্পলৈকে যায় অলপ আগত যাব লাগিব আমাৰ কেম্পলৈকে যাব কাৰণে তো ইয়াতে সব কেম্প এইবিলাক একদম পথাৰৰ মাজত আছো পথাৰৰ মাজত আহি পেলাই ইয়াতে এইটো আনএক্সপ্লইড নৰ্থ ইষ্ট যিটো আছে এটো দি আমি ইয়াতে টেন্ট আছে আমাৰ ইফালে ভিতৰত আৰু বাকি ভিতৰৰ টেন্টখিনি আমাক আপোনালোকক দেখাই আছো আগৰ ভিডিঅ'ত ইয়াতে পাৰ্কিং কৰি থৈছো গাড়ীখন এইবিলাক সব টেন্ট তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালো টেন্টৰ জায়গা আমাৰ ওচৰৰে সব কিমান টেন্ট লাগি আছে ইফালে আছে সব টেন্টে টেন্ট তো আজি থাকি ভাল লাগিব এক্সপিৰিয়েন্স টেন্টৰ এক্সপিৰিয়েন্স আজি থাকিবলৈ খালি ৰাতি বৰষুণ দিলে হ'ল বাকি তো বহুত বঢ়িয়া এই সব এটা টেন্ট আমাৰ টেন্টটো আপোনালোকক দেখাই দিছো চাওক এইটো চাওক এইটো আমাৰ টেন্ট হয় আজি আমি ইয়াতে থাকিম এটা চাওক দেখাই দিছো এইটো আমাৰ টেন্ট হয় তো আজি আমি ইয়াতে থাকিম আৰু বহুত ভিডিঅ' আহিব আপোনালোকক দেখাম আপোনালোকে চাই থাকিব তো গধূলি হৈ গ'ল এয়া চাওক ইমান ধুনীয়াকে লাইট জ্বলাই দিছে এইবিলাক চাওক ইয়াতে বহি মানুহবিলাকে পাৰ্টি কৰি আছিলে কোনোবা এতিয়া ষ্টেজলৈকে কোনোবা অলৰেডি ওলাই গ'লেই তো আমিও যাম আমি অলপ দেৰিকে যাম আমি 12টামান বজাত ওলাই যাম বুলি ভাবি আছো তাৰপৰা আমি ওলাই আহি এয়া চাওক জিৰ'ৰ য'ত মেইন মানে ফাংচনৰ ষ্টেজ আছে তাতে আপোনালোকক লৈ আহিছো এয়া চাওক ইয়াতে টয়টাৰ কিবা গাড়ী ডিছপ্লে কৰিছে এনেকুৱা কিবা কিবি কৰিছে আৰু এইটো জিৰ' ফেষ্টিভেল গেট মেইন জিৰ' ফেষ্টিভেলৰ পাছ ল'ব পাৰি জিৰ' ফেষ্টিভেলৰ গেট আগত চব এখন গেট হয় এইফালে সোমালে মেইন ষ্টেজটো পাই যাম এনেকৈ খোজকাঢ়ি আহি আছো কাৰণ গাড়ী আনিব নিদিয়া ইয়াতে পাৰ্কিং থৈ আহিছো বাহিৰত তো গাইছ এয়া চাওক ইয়াতে পুৰা পাৰ্টি চলি আছে সবে নিজৰ লগ ফ্ৰেণ্ডছবিলাক আহিছে লগৰবিলাক আহিছে গাৰ্লফ্ৰেণ্ডছবিলাক আহিছে আহি নিজে পাৰ্টি কৰি আছে তো আমিও কৰিলোঁ অলপ হেল্ল' ফ্ৰেণ্ডছ আজি একদম জিৰ' ফেষ্টিভেলত ৰাতিপুৱালৈকে আছোঁ চাওক এই ৰাতিপুৱা হৈছে চাওক ৰাতিপুৱালৈকে আছোঁ এতিয়া আমি শুব যাম মানে আমাৰ কাৰণে ৰাতিপুৱাই মানে ৰাতিয়ে হৈ আছে এতিয়া আমি শুব যাম তো চাওঁ কেইটামান বজাত উঠি পেলাই ঘৰলৈকে আকৌ গুৱাহাটীলৈ ওলাম আজি বেক হ'ম তো এতিয়া ওলাই যাম অলপ দেৰিকৈ অলপ শুই লওঁ 11টামান বজালৈকে শুই লওঁ তাৰপিছত চাই লওঁ ওলাই যাম ধুনীয়াকৈ আমি গোটেই ৰাতিপুৱা আহিলোঁ আপোনালোকে গমেই পাইছে 5টা বাজিলে আহোঁতে তো এতিয়া অলমষ্ট 11টা বাজিলে তো আমি এতিয়া আজি ডাইৰেক্ট গুৱাহাটী ওলাই যাম তো সব পেকিং কৰি ল'লোঁ বাকি ড্ৰেছ আপ চাওক তো গাইছ এয়া চাওক ইমান ধুনীয়া ফুল মানে ৰাতিপুৱা শুই উঠি পেলাই এনেকুৱা ফুল দেখিলে আৰু কি মন পুৰা ফ্ৰেছ হৈ যায় এয়া চাওক ইয়াতে মানে ৰাস্তাৰ কিনাৰে এইবিলাক নেচাৰেল ফুল হয় কোনো মানুহে ৰোৱা নাই নিজে হৈছে গ্ৰীণ যে এইবিলাক ঘৰবিলাক এইবিলাক চব নেপকোৰ সেই হয় এইটো আই থিংক মোৰ হিচাপত এইটো কোৱাৰ্টাৰ হয় এইবিলাক ইমান ধুনীয়া নজাৰা চাওক না আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ নৰ্থ ইষ্টত অৰুণাচলৰ বিউটি নিচিনা ক'তো বিউটি নাই আপোনালোকে আহিব চাব ইয়াতে চাওক না ভিউ চাওক না কি ধুনীয়া লাগিছে
তাতে কেইটামান ভিডিঅ' ৰিল এনেকুৱা কিবা কিবি বনালোঁ বনাই পেলাই ওলাই আহিলোঁ ওলাই আহি আপোনালোকক আৰু দেখুওৱা নাই ইয়াতে ডাইৰেক্ট আমি আহি তেজপুৰ পালোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব